हेलो एवरीवन आशा करो तुम्हारा ভালে আছা আজি আমি এই ভিডিওটোত ৰিজনিংৰ কিছুমান কোৱেশ্চন আনসাৰ সলভ কৰিম তোমালোকে ভিডিওটো মনোযোগেৰে চাই থাকিবা ইয়াতে কি দিয়া আছে ফাইন্ড দি মিসিং ক্যাৰেক্টাৰছ ইন ইচ অফ দি ফলোইং কোৱেশ্চন এটা নিৰ্দেশনা দিয়া আছে কোৱেশ্চন নম্বৰ 26 ৰ পৰা 30 নং কোৱেশ্চন প্ৰশ্নসমূহ কি কৰিব দিছে তলৰ প্ৰশ্নসমূহত নথকাটো কি হ'ব উলিয়াব দিছে प्रथम क्वेश्चन तो 26 नंबर क्वेश्चन तो याते कि दिया 2 4 20 दिया আছে 3 9 90 17 और याते क्वेश्चन मार्क दिया আছে याते কি হবে आंसर তো আমি নির্ণয় কৰিব লাগে অপশন এ দিছে 160 অপশন বি দিয়া আছে 100 অপশন সি দিয়া আছে 50 অপশন ডি দিয়া আছে 75 রিজনিংৰ क्वेश्चन সমূহত কি হয় প্ৰত্যেকটোৰে লগত কি থাকে এটা ৰিলেচন থাকে গতিকে এই চিত্ৰটো আৰু এইটো চিত্ৰ এই তিনিটা চিত্ৰতে কি আছে এটা ৰিলেচন আছে গতিকে ইহতৰ মাজৰ সম্পৰ্কটো প্ৰথমতে আমি জানিব লাগিব এটো কি হ'ব 2 আৰু 4 আৰু এটো কি দিয়া আছে 20 দিয়া আছে এই তিনিটা সংখ্যাৰ মাজৰ ৰিলেচনটো কি হয় 2 ক যদি আমি স্কয়াৰ কৰো আৰু যদি আমি 4 ক স্কয়াৰ কৰো স্কয়াৰ কৰাৰ পিছত যেটো আমি आंसर পাম সেই आंसरটো যদি আমি যোগ কৰি দিও তেতিয়া আমি এই সংখ্যাটো পাও সো 2 ক স্কয়াৰ কৰিলে কিমান হয় 4 4 ক স্কয়ার করলে কিমান হয় 16 4 আর 16 তো যোগ কৰিলে কিমান হয় 20 হয় ঠিক তেনেকৈ এইটো ক্ষেত্ৰত চোৱা ইয়াতে কি দি আছে 39 অৰ্থাৎ 6 স্কয়ার কৰা আৰু 9 ক স্কয়ার কৰা দুইটা যোগ কৰি দিয়া 3 ক যদি স্কয়ার কৰো কিমান হ'ব 9 আৰু 9 ক স্কয়ার কৰিলে কিমান হয় 81 9 আৰু 81 টো যোগ কৰিলে কি হ'ব 90 হ'ব আৰু সেই 90 টো ক'ত আছে ইয়াত আছে গতিকে এইটো ক্ষেত্ৰত কোৱেশ্চন মাৰ্কত কি চিন হ'ব এটা আমি কেনেকৈ উলিয়াম 1 ক স্কয়ার করি আৰু 7 ক স্কয়ার কৰি যদি আমি তাৰ বৰ্গ কেইটা যোগ কৰি দিও তেতিয়া কোৱেশ্চন মাৰ্কটো কি হ'ব আমি উলিয়াব পাৰিম কাৰণ আগৰ কেইটা কি হৈছে ৰিলেচনটো তেনেকুৱা হৈছে গতিকে 1 ক স্কয়ার কৰা আৰু 7 ক স্কয়ার কৰা দুইটা যোগ কৰি দিয়া 1 ক স্কয়ার কৰিলে কি হ'ব 1 আৰু 7 ক স্কয়ার কৰিলে কিমান হ'ব 49 গতিকে 1 + 49 কিমান হ'ব 50 50 কোনটো অপচনত আছে চোৱা অপচন সি আছে গতিকে 26 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ বুজি পাইছা এটা চোৱা নেক্সট কোৱেশ্চনটো 27 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা 27 নম্বৰ কোৱেশ্চনটো কৰাৰ আগতে তোমালোকে চিত্ৰটো চাই লোৱা ট্রাই কৰাচোন নিজে ট্রাই কৰা কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ইয়াৰে কোনটো অপচন শুদ্ধ হয় আর ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ইয়াৰ মাজৰ ৰিলেচনটো কি হৈ আছে নিজে চেষ্টা কৰাচোন ইয়াৰ মাজৰ ৰিলেচনটো চোৱা ইয়াৰ তিনিওকাষে ত্ৰিভুজটোৰ তিনিওকাষে কি আছে তিনিটা নাম্বাৰ দিয়া আছে আৰু তাৰ ভিতৰত এটা সংখ্যা আছে দ্বিতীয় চিত্ৰটোৰ কি আছে তিনিটা কাষত কি আছে তিনিটা নাম্বাৰ আছে আৰু মাজৰটোত কি দিয়া আছে কোৱেশ্চন মাৰ্ক দিয়া আছে অৰ্থাৎ এই চিত্ৰটোত যেটো ৰিলেচন আছে সেইটো কি হ'ব এই চিত্ৰটোত প্ৰযোজ্য হ'ব গতিকে এই চিত্ৰটোত কি আছে চোৱা 64 ৰ যদি আমি বৰ্গমূল উলিয়াও 64 ৰ বৰ্গমূল কিমান হ'ব 64 ৰ বৰ্গমূল হৈছে 8 ঠিক তেনেকৈ চোৱা 36 ৰ যদি আমি বৰ্গমূল উলিয়াও কিমান হ'ব 6 আৰু 49 ৰ যদি আমি বৰ্গমূল উলিয়াও কিমান হয় 7 এইকেইটা যোগ কৰি দিয়া 8 + 6 + 8 + 6 + 7 যোগ কৰা কিমান হ'ব 28 14 14 হাতে কিমান হয় 21 আৰু সেই যোগফলটো ক'ত আছে ত্ৰিভুজটোৰ মাজত আছে ঠিক তেনেকৈ এইটো ক্ষেত্ৰতো হ'ব তার তিনিটা সাইডৰে নাম্বার কেইটাৰ কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব আৰু বৰ্গমূল উলিয়াৰ পিছত সেইকেইটা যদি আমি যোগ কৰো তাৰ যোগফলটো কি হ'ব কোৱেশ্চন মাৰ্কত বহিব গতিকে 121 ৰ বৰ্গমূল কিমান হয় 121 ৰ বৰ্গমূল কিমান হয় 11 81 ৰ বৰ্গমূল কিমান হয় 81 ৰ 9 আৰু 100 ৰ বৰ্গমূল কিমান হয় 10 এইকেইটা যোগ কৰা 10 9 11 যোগ কৰা কিমান হয় 11 + 9 + 10 কিমান হ'ব 11 + 9 কিমান হয় 20 20 + 10 কিমান হ'ব 30 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 30 30 টো কোনটো অপচনত আছে অপচন বি ত আছে 27 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এটা চোৱা নেক্সট কোৱেশ্চন
28 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে চিত্ৰটো চোৱা ট্ৰাই কৰা তোমালোকে এই চিত্ৰটো চাই ইয়াৰ মাজৰ ৰিলেচনটো কি আছে চাই লোৱা লৈ কুৱেশ্যন মাৰ্কত কি এনসাৰ হ'ব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা এটা চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় কমেন্টত জনোৱা প্ৰথমতে ইয়াৰ ৰিলেচনটো জানি লোৱা কি হৈছে ইয়াতে কি কি সংখ্যা দিয়া আছে তাৰ পিছত ইয়াৰে কোনটো এনসাৰ শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ইয়াতৰ চোৱা ৰিলেচনটো কি হৈছে ইয়াতৰ যেটো বিপৰীত সংখ্যা কেইটা আছে ইয়াতে ত্ৰিভুজ এই যেটো বৰ্গ দিয়া আছে বৰ্গটো দুটা এটা দুটা তিনিটা চাৰিটা ত্ৰিভুজ আছে তাত দুটা দুটাকৈ নাম্বাৰ সোমাই আছে চোৱা ইয়াৰে বিপৰীত সংখ্যা কেইটাৰ যোগফলটো কিমান হয় আগতে চাই লোৱা ইয়াতে 21 আৰু 35 এটো যোগ কৰা এনসাৰ কিমান হ'ব 21 আৰু 35 টো যোগ কৰিলে কিমান হ'ব এনসাৰ হ'ব 56 ঠিক তেনে 14 আৰু 42 টো যোগ কৰা কিমান হ'ব এনসাৰ 14 আৰু 42 যদি আমি প্লাস কৰো এনসার কিমান হয় 56 ইয়াতে আছে 16 প্লাস 40 কিমান হ'ব 16 আৰু 42 যদি আমি যোগ কৰি দিয়া এনসার কিমান পাবা 56 অৰ্থাৎ বিপৰীত যেটা সংখ্যা আছে সেই সংখ্যা দুটাৰ যোগফলটো কিমান হয় 56 হয় গতিকে 14 লগত কি সংখ্যা যোগ কৰিলে 56 হয় এটো উলিয়াব লাগিলে আৰু যেটি সংখ্যা যোগ কৰিলে 56 হয় এই সংখ্যাটো কত হ'ব কোৱেশ্চন মাৰ্কত হ'ব গতিকে 41 প্লাস x ইকুয়াল টু কিমান হ'ব 56 কাৰণ বিপৰীত সংখ্যা কেইটা কি আছে যোগফলটো কিমান হ'ব লাগিব 56 হ'ব লাগিব গতিকে x ইকুয়াল টু কি হ'ব 56 minus 41 কিমান হ'ব 56 ৰ পৰা 41 টো মাইনাস কৰিলে आंसर কিমান হ'ব 15 কিমান হ'ব 15 15 টো কোনটো অপচনত আছে চোৱা 15 কোনটো অপচনত আছে অপচন ডি আছে গতিকে 28 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কুৱেশ্যন ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে 29 নম্বৰ কুৱেশ্যনটো 29 নম্বৰ কুৱেশ্যনটোত যেটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো চোৱা চাই তাত ইয়াতে কি আছে কুৱেশ্যন মাৰ্কটো আছে কুৱেশ্যন মাৰ্কটোত কি হ'ব এনসাৰটো আমি উলিয়াব লাগে আমাক কি চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় আমি নিৰ্ণয় কৰিব লাগিব চোৱা ইয়াতে কি ৰিলেচন জড়িত হৈ আছে চোৱা চাই লোৱা নিজে ইয়াতে কি হৈ আছে ইয়াৰে প্ৰথম দুটা হাৰিত যেটো সংখ্যা আছে এই সংখ্যা কেইটা চোৱাচোন কি কি আছে 16 আছে 25 আছে তাৰপিছত 9 36 64 আৰু 81 10 13 আৰু কুৱেশ্চন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব চোৱা প্ৰত্যেকটো হাৰিতে চোৱা কি হৈছে এইটো এটা হল প্ৰথমটো এটো হৈছে দ্বিতীয় এটো হৈছে তৃতীয় এই যেটো হাৰি দিয়া আছে এই হাৰিটোত প্ৰথম যেটো সংখ্যা আছে আৰু দ্বিতীয় যেটো সংখ্যা আছে এই সংখ্যা দুটাৰ কি উলিয়াব লাগিব আমি বৰ্গমূল উলিয়াব লাগিব আৰু বৰ্গমূলটো উলিয়াৰ পিছত সিহঁতৰ সেই বৰ্গমূল দুটা যোগ কৰিলে সেই আনসাৰটো আমি কি পাম এইটো পাম সো 16 ক যদি আমি স্কয়াৰ কৰো স্কয়াৰ ৰুট উলিয়াও বৰ্গমূল উলিয়াও উলিয়ালে কিমান হ'ব 4 হ'ব 36 ৰ বৰ্গমূল উলিয়ালে কিমান হ'ব 6 হ'ব আৰু 4 আৰু 6 টো যদি আমি যোগ কৰো তেতিয়া কিমান পাও 10 পাও এটো হৈছে ইয়াতে বহিব অৰ্থাৎ এটা হাৰিৰ প্ৰথমটো আৰু দ্বিতীয়টো সংখ্যাৰ বৰ্গমূল দুটা যদি আমি যোগ কৰো তেতিয়া আমি 3 নম্বৰ সংখ্যাটো পাও ঠিক তেনেকৈ 2 নম্বৰটোত চোৱা 25 ৰ বৰ্গমূল উলিয়া 25 ৰ বৰ্গমূল উলিয়ালে কিমান হয় 5 তাৰ পিছত চোৱা 64 ৰ বৰ্গমূল উলিয়া 64 ৰ বৰ্গমূল উলিয়ালে কিমান হ'ব 8 আৰু 5 আৰু 8 টো যদি যোগ কৰা आंसर কিমান হয় 13 5 + 8 কৰিলে কিমান হয় आंसरটো 13 হয় এই 13 টো ইয়াত লিখিছে
গতিকে 3 নম্বৰ লাইনটো কি হ'ব 9 আৰু 81 ৰ আমি কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব আৰু সেই বৰ্গমূল দুটা আমি যোগ কৰিলে যেটো आंसर হয় হেতু কোৱেশ্চন মাৰ্কত পৰিব গতিকে প্ৰথমতে 9 ৰ উলিওৱা কি হয় 9 ৰ কিমান হ'ব 3 আৰু 81 ৰ কিমান হ'ব 9 3 + 9 কৰা কিমান হ'ব 3 + 9 কৰিলে आंसर হ'ব 12 12 হৈছে ইয়াৰ শুদ্ধ উত্তৰ 12 কোনটো অপচনত আছে অপচন সি ত আছে গতিকে 29 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ 12 এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে 30 নম্বৰ কোৱেশ্চনটোত চোৱা কি দিয়া আছে ইয়াতে দিয়া আছে যে DMV FPZ HS তাৰপিছত দিয়া আছে কোৱেশ্চন মাৰ্ক তাত কি বহিব তোমালোকে ট্রাই কৰাচোন কোৱেশ্চনটো তোমালোকে নিজে সলভ কৰিব বাবে ট্রাই কৰা সলভ কৰি ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ৰিলেশনটো ফাৰ্স্ট টাইম চাই লোৱা চাই লৈ ইয়াৰ মাজৰ ইয়াৰ কোৱেশ্চন মাৰ্কটো কি आंसर হ'ব তোমালোকে নিজে উলিয়াবলৈ ট্রাই কৰা আৰু ইয়াৰে কোনটো অপচন শুদ্ধ হয় কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা চোৱা ইয়াতে কি হ'ব এটো হেতত কি হ'ব ডিৰ এলফাবেটত স্থান কিমান ডিৰ স্থান হৈছে 4 ঠিক তেনেকৈ চোৱা এমৰ স্থান কিমান এমৰ এলফাবেটত স্থান কিমান এমৰ স্থান হৈছে 13 আৰু ভিৰ স্থান কিমান ভিৰ স্থান হৈছে 22 ইহতৰ মাজৰ ৰিলেশনটো চোৱা 13 ৰ পৰা 4 টো মাইনাস কৰা কিমান হয় 9 হয় ঠিক তেনেকৈ 22 ৰ পৰা 13 টো মাইনাস কৰা কৰিলে आंसर কিমান হ'ব 9 অৰ্থাৎ ইহতৰ ডিফারেন্সটো কিমান আছে 9 কে ডিফারেন্স আছে 9 ডিফারেন্স আছে ঠিক তেনেকৈ চোৱা f টো কিমান হয় f টো হৈছে 6 f টো 6 তাৰপিছত চোৱা p টো কিমান হয় p টোৰ স্থান হৈছে 16 তাৰপিছত চোৱা z ৰ স্থান কিমান হয় 26 ইহতৰ মাজৰ ডিফারেন্সটো চোৱা 6 আৰু 16 ৰ মাজৰ ডিফারেন্স কিমান 10 16 আৰু 26 ৰ মাজৰ ডিফারেন্স কিমান 10 অৰ্থাৎ প্ৰথমটোৰ শাৰীতকে সেকেন্ড শাৰীটোত কি হয় এক ঘৰ আগুৱাই গৈছে ৰিলেশন ডিফারেন্সটো ঠিক তেনেকৈ তাৰ পিছৰ যেটো শাৰী হ'ব সেই শাৰীটোত আৰু এক ঘৰ আগুৱাই যাব অৰ্থাৎ 11 কে ডিফারেন্স হ'ব গতিকে h ৰ স্থান কিমান হয় h ৰ স্থান কিমানত আছে চোৱা f টো যদি 6 হয় h টো কিমান হ'ব 8 হ'ব তাৰ পিছত চোৱা s টো কিমান হ'ব s ৰ স্থান কিমান হ'ব চোৱা s ৰ স্থান হ'ব 19 ইহতৰ মাজৰ ডিফারেন্সটো চোৱা ইহতৰ মাজৰ ডিফারেন্সটো হৈছে 11 গতিকে এতিয়া চোৱা এই কোৱেশ্চন মাৰ্কটোত কি সংখ্যা বহিব তাৰ বাবে আমি 19 ৰ লগত কি কৰিব লাগিব 11 এটা যোগ কৰিব লাগিব তেতিয়া আমি কি হ'ব ইহতৰ ডিফারেন্সটো 11 পাম গতিকে 19 ৰ লগত 11 এটা প্লাস কৰা 19 ৰ লগত 11 প্লাস কৰিলে কিমান হ'ব 30 হ'ব কিন্তু আমাৰ এলফাবেটত সংখ্যা কিমান থাকে 26 থাকে গতিকে 30 ৰ পৰা 26 টো মাইনাস কৰা आंसर কিমান হ'ব 4 অৰ্থাৎ একবাৰ আমাৰ কি হ'ব শেষ হ'ব এলফাবেটৰ সংখ্যাটো শেষ হ'ব শেষ হয় নেক্সট আমাৰ যেটো 4 নম্বৰৰ সংখ্যা থাকিব সেইটো হ'ব কি ইয়াতে আমাৰ বহিব লগা সংখ্যাটো 4 নম্বৰত কি থাকে d থাকে গতিকে কোৱেশ্চন মাৰ্কত কি আহিব d আহিব d টো কোনটো অপচনত আছে অপচন 8 আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন A এবাৰ চোৱা নেক্সট কোৱেশ্চন 31 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি হৈ আছে চোৱা ইয়াৰে ৰিলেশনটো তোমালোকে নিজে চাই লোৱা ইয়াতে দিয়া আছে যে 165135 is to piece as 121522 is to
কি কৈছে 16513 এ যদি পিচ বুজায় তেন্তে 5225 এ কি গুচাব খুজিছে এটা কি বুজাব চোৱা পিচ শব্দটো আৰু এই সংখ্যাটোৰ মাজৰ ৰিলেচনটো কি হয় চাই লোৱা প্ৰথমতে পিচ শব্দটো আৰু এই সংখ্যাটোৰ মাজৰ ৰিলেচনটো চোৱা আগতে এটা কি দিয়া আছে 16513 আমাৰ ওয়ার্ডটো কি দিয়া আছে পিচ ইয়াৰ পিৰ স্থান এলফাবেটত কিমান হয় পিৰ স্থান এলফাবেটত হ'ব 16 এই 16 টো গল তাৰ পিছত কি আছে 5 আছে অৰ্থাৎ ই টোৰ স্থান কিমান হয় ই স্থান হল 5 নেক্সট 1 আছে এৰ স্থান কি হয় 1 সি 3 নম্বৰ স্থানটো কি হয় সি হৈছে 3 নম্বৰ স্থানৰ 5 ই কি হয় 5 নম্বৰ স্থানৰ অৰ্থাৎ এই যেটো সংখ্যা আছে 121525 এই যেটো সংখ্যা আছে ইয়াৰে 21 এ কি বুজাব 21 এটা সংখ্যা বুজাব 12 এলফাবেটৰ 12 ত কোনটো সংখ্যা আছে চোৱা এলফাবেটৰ কোনটো সংখ্যা 12 আছে এল তাৰ পিছত 1 এ কি বুজাব 1 এ বুজাব এ কিন্তু ইয়াৰ অপচনত এলৰ পিছত এ আছে জানো নাই গতিকে আমি 15 কৰি লব লাগিব 15 কৰি লোৱা 15 নম্বৰ সংখ্যাটোত কি আছে 15 টোত আছে ও তাৰ পিছত চোৱা 2 মানে কি হ'ব বি ইয়াৰে কোনবাটো 3 নম্বৰ সংখ্যাত বি আছে জানো নাই গতিকে আমি তাক 22 কৰি লম 22 ত কি আছে ভি তাৰ পিছত থাকিল কি 5 নম্বৰ সংখ্যাটো কি বুজায় ই অৰ্থাৎ 12152225 কি বুজাব লাভ বুজাব লাভ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 31 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ 32 নম্বৰ কোৱেশ্চনটো 32 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে if a = 1 ac e = 9 then r কিমান হ'ব খুদিছে a যদি 1 বুজায় ac e যদি 9 বুজায় তেন্তে r শব্দটোৱে কি বুজাব খুদিছে তোমালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা হৈছে লগতে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট কৰি জনাবাচোন চেষ্টা কৰা ইয়াৰে কোনটো এনসার শুদ্ধ হ'ব চেষ্টা কৰিলে নিশ্চয় পাৰিবা চোৱা এটা চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট কৰাচোন জলদি জলদি কমেন্ট কৰা ইয়াতে এ কি বুজাই আছে এ বুজাই আছে 1 আৰু বি বুজাই আছে কি এ সি এ বুজাই আছে কিমান 9 এ মানে হৈছে 1 এ সি ই মানে হৈছে 9 এটো কেনেকা 9 হ'ব চোৱা এৰ মান কিমান 1 সিৰ মান কিমান 3 ইৰ মান এলফাবেটত কিমান 5 এইকেইটা যদি আমি যোগ কৰি দিও তেতিয়া কিমান হয় 9 অৰ্থাৎ ইয়াৰ যেকেইটা সংখ্যা দিয়া আছে তাৰ এলফাবেটৰ স্থানৰ যোগফলটো কি কৰিব লাগে আমি উলিয়াব লাগে এ যেহেতু ইয়াত এ অনলি আছে আৰু এৰ এলফাবেটত স্থান 1 গতিকে 1 এ হ'ব এ সি ই ইয়াৰে এ হৈছে এলফাবেটত স্থান 1 সি হৈছে 3 আৰু ই হৈছে কিমান 5 গতিকে তিনিটা যোগ কৰিলে কিমান হ'ব 9 হ'ব হেবা 9 দিয়া আছে ঠিক তেনেকৈ আৰ্টত কি হ'ব ইয়াত এ স্থান কিমান 1 আৰৰ স্থান কিমান মাতি চোৱাচোন হেৰিখন কি হয় এলফাবেটখন মাতি ফেলে চোৱা আৰৰ স্থান কিমান হয় আৰৰ স্থান কিমান হ'ব 18 টিৰ স্থান কিমান চোৱা টিৰ স্থানটো কিমান হ'ব আৰৰ মান 18 হয় টিৰ স্থান কিমান 20 টিৰ স্থান কিমান 20 একেটা যোগ কৰা
18 প্লাস 1 কিমান 19 19 প্লাস 20 কিমান হ'ব 39 39 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 32 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা 33 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 33 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে if cat is equal to 12 then man is what যদি cat মানে যদি 12 হয় তেন্তে man মানে কি হ'ব দিছে যদি মেকুৰী মানে যদি 12 হয় মানুহ মানে কিমান আমিতো মানুহ হয় গতিকে তোমালোকে নিশ্চয় পাৰিবা কমেন্ট কৰা কি হয় মেকুৰী মানে কিমান বুলি কৈছে 12 মানুহ মানে কিমান আমি যেহেতু মানুহ হয় গতিকে মানুহৰ এনসাৰটো আমি উলিয়াব পাৰিম গতিকে ইয়াৰ এনসাৰ কি হ'ব cat মানে যদি 12 হয় man মানে কিমান হ'ব সুধিছে উলাইছো ইয়াৰ এনসাৰটো কি হ'ব ইয়াৰ এনসাৰ চোৱা cat আৰু 12 ৰ মাজৰ ৰিলেচনটো কি হয় cat মানে কি হয় 12 ইহঁতৰ ৰিলেচনটো প্ৰথমতে চোৱা cat মানে কেনেকৈ 12 হ'ব এটো চাই লোৱা তাৰ পিছত আমি কি কৰিম মেনৰ মাজৰ আমি ৰিলেচনটো উলিয়াব পাৰিম কেটৰ মাজৰ ৰিলেচনটো চোৱা আগতে কি হয় কি হ'ব কেট কেনেকৈ 12 হ'ব পাৰে সিৰ স্থান কিমান হয় এলফাবেটত সিৰ স্থান 3 তাৰ পিছত এ স্থান কিমান 1 টিৰ স্থান কিমান 20 ইহঁতক যোগ কৰা যোগ কৰিলে आंसर কিমান হ'ব 24 আৰু এই 24 টো যদি আমি 12 বনাব লাগে তেতিয়া কি কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব 2 এৰে হৰণ কৰিলে কিমান হয় 12 হয় ঠিক তেনেকৈ মেন যেটো শব্দ আছে তাৰ আমি এলফাবেটৰ সংখ্যাটো উলিয়াম এলফাবেটৰ সংখ্যাটো উলিয়াই ইহঁতৰ যোগফলটো উলিয়াম আৰু সেই যোগফলটোক আমি কি কৰিব লাগিব 2 এৰে হৰণ কৰি দিব লাগিব গতিকে এমৰ যেটো স্থান হয় এমৰ স্থান কি হয় এলফাবেটত এমৰ স্থানটো কিমান এমৰ ভ্যালু কিমান এমৰ ভ্যালু হৈছে 13 এমৰ ভ্যালু কিমান হয় এমৰ ভ্যালু হৈছে 13 মেন ইয়াৰে এমৰ ভ্যালু হৈছে 13 এৰ ভ্যালু হৈছে 1 আৰু এনৰ ভ্যালু হৈছে 14 গতিকে 13 প্লাস 1 কিমান হয় 14 14 প্লাস 14 কিমান হ'ব 28 28 ক 2 এৰে হৰণ কৰিলে কিমান বাৰ যাব 14 বাৰ যাব 14 হৈছে ইয়াৰ কারেক্ট आंसर 14 কোনটো অপচনত আছে অপচন এ ত আছে গতিকে 33 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 34 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ইফ আশা ইকুৱেলস 79 দেন বিনয় ভূষণ কিমান হ'ব যদি আশা মানে 79 হয় তেন্তে বিনয় ভূষণ মানে কিমান হ'ব সুধিছে অপচন এ দিছে 211 অপশন বি দিয়া আছে 200 অপশন সি দিয়া আছে 144 অপশন ডি দিয়া আছে 180 এরা কোনটো অপশন শুদ্ধ হ'ব চোৱা ট্রাই কৰাচোন ইয়াৰ এনসারটো কি হ'ব উলিয়াবলৈ কমেন্ট কৰা কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ইয়াৰ কি কোনটো এনসার শুদ্ধ হয় তোমালোকে তেতিয়াহে কিমানখিনি প্ৰিপাৰেচন হৈছে নিজে গম পাবা গতিকে এইটো নিজে কমেন্ট কৰি চোৱাচোন ইয়াৰে কোনটো অপচন শুদ্ধ হয় চোৱা আশা ইকুৱেল টু কিমান দিছে 79 ইহঁতৰ ৰিলেচনটো কি হ'ব এতিয়া এ মানে কি হয় 1 এছ ৰ ঠাইত কি আহিব এছ ৰ ভ্যালুটো কিমান হয় এছ ৰ ভ্যালুটো হ'ব 19 ঠিক তেনেকৈ এইচ ত কি আহে 8 আহে আৰু ইফালে এ মানে হৈছে 1 যদি এ মানে 1 হয় এইকেইটা সংখ্যা যোগ কৰিলে তো আমি কি নাপাও 79 নাপাও ইহঁতৰ কি নাই ৰিলেচনটো নিমিলে গতিকে ইয়াক আমি ৰিভার্স কৰি চাও ৰিভার্স কৰি দিলে এৰ মানটো কিমান হ'ব যদি আমি 26 ৰ পৰা স্টার্ট কৰো
গণিবলৈ যদি 26 ৰ পৰা ষ্টাৰ্ট কৰো মানে 26 টা যেটো এলফাবেট আছে এ যদি আমাৰ 26 হয় তেতিয়া s মানে কিমান হ'ব s মানে হ'ব 8 h মানে কিমান হ'ব 19 আৰু a মানে হ'ব 26 এইকেইটা প্লাস কৰা 26 প্লাস 26 প্লাস 19 প্লাস 8 কিমান হয় চোৱা 26 plus 26 plus 8 plus 19 কিমান হয় 79 অর্থাৎ এই নাম্বারটো আমি পাই যাম গতিকে বিনয় ভূষণ এই সংখ্যাটোত কি হ'ব চোৱা তাৰ স্থান কেইটা লোৱা স্থান কেইটাৰ যোগফলটো উলিওৱা অৰ্থাৎ কি হ'ব ৰিভাৰ্স আহিব লাগিব ৰিভাৰ্সটো হলে ইয়াৰে ভি এ কি বুজাব ভিৰ কিমান মান হ'ব চোৱা ৰিভাৰ্সৰ ক্ষেত্ৰত ভিৰ ভ্যালু কিমান হ'ব ভিয়ে কিমান বুজাব প্ৰথমতে আমি বিনয়টো উলিয়াম তাৰ পিছত ভূষণটো প্ৰথমতে বিনয়ৰ ক্ষেত্ৰত ভিত কিমান আহিব ভিয়ে কি বুজাব বিনয়ৰ ক্ষেত্ৰত চোৱা এটো আছে কি বিনয় ইয়াৰে ভিয়ে কিমান বুজাব ভিয়ে বুজাব 5 তাৰ পিছত চোৱা আই টোৱে কিমান বুজাব চোৱা আই স্থান কিমান হ'ব যদি আমি উল্টাকে হও আই স্থান হ'ব 18 এনৰ স্থান কিমান হ'ব 13 এৰ স্থান কিমান 26 আৰু y স্থান কিমান হ'ব চোৱা y স্থানটো কিমান হ'ব y স্থান হ'ব 2 গতিকে এইকেইটা যোগ কৰাৰ পিছত যোগফলটো কিমান হয় চোৱা এইকেইটা সংখ্যা যোগ কৰি চোৱা কিমান কিমান হয় এইকেইটা যোগ কৰি চোৱা 5 plus 18 plus 5 plus 18 plus 13 plus 26 plus 2 কিমান হ'ব आंसर 64 ইয়াৰ যোগফলটো কিমান হয় 64 আচ্ছা এইবাৰ চোৱা ভূষণ এই ভূষণ শব্দটোৰ যোগফল কিমান b মানে কিমান হয় b মানে হ'ব 25 h মানে কিমান হ'ব চোৱা h মানে হ'ব 19 প্লাস u মানে কিমান হ'ব u মানে u ভ্যালু কিমান হ'ব u হ'ব 6 s হ'ব 8 তাৰ পিছত h ৰ ভ্যালু কিমান হয় 19 আচ্ছা a ৰ ভ্যালু কিমান হ'ব 26 প্লাস n ৰ ভ্যালু কিমান হয় 13 এইকেইটা যোগ কৰা যোগ কৰিলে যোগফলটো কিমান হ'ব উলিওৱা 25 plus 19 plus 6 plus 8 plus 19 plus 26 plus 13 কিমান হ'ব आंसर 116 116 ৰ লগত 64 টো প্লাস কৰা তেতিয়া आंसर কিমান হ'ব 180 হ'ব কিমান হ'ব 180 অৰ্থাৎ বিনয় ভূষণ যেটো শব্দ হয় সেই বিনয় ভূষণ শব্দটো কিমান হ'ব যদি আসাৰ যেগল 79 হয় তেন্তে বিনয় ভূষণ মানে কিমান হ'ব 180 এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন ডি 180 আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে আমাৰ এপত এডিআৰই 3.0 ৰ বাবে ফ্ৰী কোৰ্স চলি আছে গতিকে তোমালোকে এপটো ডাউনলোড কৰি ফ্ৰী কোৰ্সত গৈ এনৰোল হৈ ল'ব পাৰিবা আৰু পেইড ক্লাছসমূহ চলি আছে মাত্ৰ 249 এতিয়া ইন্ডিপেন্ডেন্স ডে অফাৰ চলি আছে মাত্ৰ 249 ত তোমালোকে আমাৰ এনৰোল হৈ ল'ব পাৰিবা এই ইন্ডিপেন্ডেন্স ডে অফাৰটো বেছি দিনলৈ নাই গতিকে অতি সোনকালে তোমালোকে জয়েন হৈ ল'বা